ইউপিপিএল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ এজিপি জিন্দাবাদ, জিন্দাবাদ প্রমোদ বড় জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ জয়ন্ত বসুমতারি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ প্রমোদ বড় জিন্দাবাদ, হেমন্ত বিশ্ব শর্মা জিন্দাবাদ, মহিলা জিন্দাবাদ, মহিলাগণ জিন্দাবাদ। ধন্যবাদ সকললৈ মই ৩,৬৬৫টা ৮৬৫টা সেলফ হেল্প গ্ৰুপক আমি কি দিব পাৰিছো ২৫,০০০ ফাৰ্ষ্ট ইনষ্টলমেণ্ট হিচাপে আমি দিবলৈ সক্ষম হৈছে। আৰু দ্বিতীয় লিষ্টত আমি কি দিব পাৰিছো ৬,০০০টা সেলফ হেল্প গ্ৰুপৰ কাৰণে আমি ২৫,০০০ দিছো। আৰু যোনে যোনে ২৫,০০০ পাইছে আকৌ যদি নিজৰ সেলফ হেল্প গ্ৰুপটোৰ উন্নত কৰাৰ কাৰণে যদি ভাল কাম কৰে একেসকলক দ্বিতীয় ইনষ্টলমেণ্টৰ কাৰণে আকৌ ২৫,০০০ দিয়া হ'ব। আৰু যেতিয়া এই দ্বিতীয় ইনষ্টলমেণ্টটো পাব, তৃতীয় ইনষ্টলমেণ্ট যদি পাব লগা হয় তেনেহ'লে এই পইচা পাই পেলাই ভালকে নিজৰ সেলফ হেল্প গ্ৰুপটো উন্নত কৰাৰ কাৰণে কাম কৰিব লাগিব। ষ্টেটমেণ্টটো পাব। আপোনালোকে জানি লোৱা নাই, কিন্তু আমাৰ এই তিনিটা দলৰ ভিতৰত ভাল গলকিপাৰো আছে, গোল দিয়া প্লেয়াৰ আছে আৰু পাছ কৰিব পৰা আমাৰ প্লেয়াৰো আছে। এইবাৰ আমি বিৰোধী দলক বিপিএমক আমি যিমান পাৰো সিমান আমি গোল দিব পাৰিম। নিঃসন্দেহভাৱে আমি বিপিএমক যিমান পাৰে আমি চব গোল দিব পাৰিম। আৰু অন্য যিবিলাক দল আছে সেইটো আজি আপোনালোকৰ ওচৰত ক'ব বিচাৰিছো, কোনো বিৰোধী দলে আমাৰ লগত থাকিব নোৱাৰিব। আমি তিনিটা মিত্ৰ দলে একেলগে কাম কৰিছো। আমি ৰাইজৰ মাজত ৰেচন কাৰ্ড দিছে, ৰেচন কাৰ্ডৰ লগত অৰুণোদয় দিয়া হৈছে। আৰু আজি আপোনালোকক জনোৱা হৈছে আমাৰ চৰকাৰ, তিনিটা দলৰ চৰকাৰে ইতিমধ্যে যিসকলৰ হাতৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড চবৰে আছে না? আপোনালোকৰ চবৰে আছে ৰেচন কাৰ্ড? যাৰ নাই আপোনালোকে আৰু পাব ৰেচন কাৰ্ডটো। ইলেকশ্যনৰ পাছতে ৰেচন কাৰ্ডটো চলি থাকিব, পাই থাকিব। কিমান আছে? 1250। এতিয়া বাৰে 3,000লৈকে যাব অৰুণোদয়। বুজি পাইছে? বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন পোৱাসকল চব অৰুণোদয় পাব। এতিয়া অৰুণোদয় চবকে দিয়া হ'ব। ইয়াৰ উপৰিও এইবাৰ আমাৰ চৰকাৰে আৰু এটা ঘোষণা কৰিছে, প্ৰতিটা ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীৰ নামত আমাৰ চৰকাৰে বীমা আঁচনি খুলি দিয়া হ'ব। ইউপিপিএল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ এজিপি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ প্রমোদ বড় জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ জয়ন্ত বসুমতারি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ প্রমোদ বড় জিন্দাবাদ, হেমন্ত বিশ্ব শর্মা জিন্দাবাদ, মহিলা জিন্দাবাদ, মহিলাগণ জিন্দাবাদ। ধন্যবাদ সকললৈ মই